হাল নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আকৌ বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত। আৰু আজি ভিডিঅ'টো বিষয়বস্তু হৈছে দুৰ্গা পূজাৰ ওপৰত, যিহেতু খুবেই সন্মুখত আমাৰ দুৰ্গা পূজা আহি আছে আৰু প্ৰত্যেক বছৰে যিহেতু মানুহখিনিয়ে দুৰ্গা পূজা পালন কৰে। আৰু আজি ভিডিঅ'টো আচলতে এজন আধ্যাত্মিক মোৰো গুৰু হয় তেওঁ। এবাৰ তেওঁৰ ভিডিঅ' দিয়া হৈছে ইউটিউবত, মই দিছিলোঁ। আৰু তেওঁ মোক বহুত দিনৰ আগৰ পৰাই এটা কথা অৱগত কৰাইছিলে যে যিহেতু এইবাৰ মা পূজা আহিব আৰু এই মা পূজাত কেনেধৰণে আমাৰ অসমবাসী ৰাইজে মা পূজা পালন কৰিব লাগে তাৰ বিষয়ে অলপমান আজি ভিডিঅ'টো বনোৱা হৈছে। আৰু বহুতো নিয়ম কেনেকৈ পালন কৰিব লাগে মা পূজা এই বছৰটোত, সেই বিষয়ে অলপমান আজি ভিডিঅ' থ্ৰুৱেদি আপোনালোকক অৱগত কৰা হ'ব। আৰু যিহেতু আমাৰ নতুন প্ৰজন্মই হওক বা বিভিন্ন ধৰণৰ মানুহে পূজা সময়ত বিভিন্ন ধৰণত আমি দেখা পাওঁ প্ৰত্যেক বছৰে যে এই দিনকেইটাত যেতিয়া পূজা চলি থাকে, এই দিনকেইটাত সুৰাপান কৰি বহুতে মন্দিৰলৈ যায়। তাৰপিছত বিভিন্ন ধৰণৰ অভদ্ৰামী কিছুমান কৰা দেখা যায়, যাতে এই নিয়মবোৰ উলংঘন নহয় মা পূজাৰ সময়ত। সেইকাৰণে আজি ভিডিঅ' যোগেদি অসমবাসী ৰাইজক এই ভিডিঅ'ৰ মাধ্যমেদি জনোৱা হৈছে যে মা পূজা কেনেকৈ এই বছৰটোত কৰিব লাগে। আৰু 2027 চনত এটা খুবেই ডাঙৰ দুৰ্যোগৰ বিষয়েও তেওঁ মোক অৱগত কৰাইছে। সেইকাৰণে যাতে এই দুৰ্যোগবোৰৰ পৰা আমি কেনেকৈ বাচি থাকিব লাগে, আমি কেনেকৈ নিয়ম কিছুমান ভালকৈ পালন কৰিব লাগে, সেই বিষয়ে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু তেওঁ এজন আধ্যাত্মিক গুৰু হয় আৰু তেওঁ যিহেতু কিছুমান ব্ৰহ্মাণ্ডৰ ঐশ্বৰিক শক্তিৰ দ্বাৰা তেওঁ কিছুমান কথা ক'ব পাৰে। আৰু আশা কৰোঁ আপোনালোকে এইবাৰ এই বছৰটোত 2024 চনত মা পূজা খুব ধুনীয়াকৈ পালন কৰে, নিয়মবোৰ পালন কৰে, ভালকৈ ব্ৰত ৰাখে। আৰু সেয়াই। আৰু প্ৰথম পৰা এণ্ডিঙৰলৈকে ভিডিঅ'টো চাব, আশা কৰোঁ আপোনালোক সকলোৱে। আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব পাৰিলে। আগলৈও ভিডিঅ' বনাই যাম। আজি ভিডিঅ'টো অলপমান কেজুৱেল টাইপত বনোৱা হৈছে। ইয়াৰ ওপৰত আৰু ব্ৰডলি কিছুমান ভিডিঅ' দিয়া হ'ব এই বিষয়বোৰৰ ওপৰত। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক ভিডিঅ'টো চাওক আৰু পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ। মা পূজা কৰিব লাগে। মা পূজা কৰিবলৈ হ'লে কেইটামান নিয়ম আমি সকলোৱে পালন কৰিব লাগিব। মায়ে আহিব সৰগৰ পৰা, যাতে সকলোকে এবাৰ চাবলৈ আৰু সকলোকে বেমাৰবোৰ নষ্ট কৰিবলৈ মা আহিব। মায়ে কৈছে যাতে এইবাৰ পূজাত সকলোবোৰে যাতে যোৱাৰ মুখতে 3 দিনৰ আগতে এগছি যদি বন্তি জ্বলায় আৰু তেওঁলোকে যদি মন্দিৰলৈ যায়, গা পা ধুই ভালদৰে যদি যায়, তুলসী পাত, বেলপাত আৰু গাখীৰ আৰু মৌজোল লৈ পিনে যদি যায়, তেন্তে হ'লে বহুত ভাল হ'ব। আৰু মনুষ্যই এটা কথা নাজানে যাতে মাৰ চৰণলৈ যাবলৈ হ'লে সকলোবোৰে চিগাৰেট, ভাং, বিড়ি, চিখৰ, কেতিয়াও খাব নালাগে। সেয়েহে আমি সকলো সমজুৱাক ক'বলৈ বিচাৰিছোঁ, যদিহে সমাজখন শান্তিৰ হ'বলৈ হয় তেন্তে হ'লে সকলোবোৰে এটা কাম কৰাটো উচিত হয়। মনুষ্যই কেতিয়াও এটা কথা নাজানে আমি চিখৰ, কেপি, ভাং এইবোৰ কিয় খাবলৈ ধৰিছোঁ। কাৰণটো আমাৰ এটা সুখ পৃথিৱীত আছে, যাতে আমিবোৰে সকলোৱে এটা জনাটো উচিত হয়, যাতে ভাল বস্তুটো আমি এৰিছোঁ আৰু বেয়া বস্তুটো খাইছোঁ। মায়ে কৈছে যদিহে মোক নিমন্ত্ৰণ দিয়া হৈছে তেন্তে হ'লে এইবাৰ এই বস্তুবোৰ এৰিব লাগিব। যদিহে এইবাৰ 2024 চনৰ লাষ্ট মাহৰ 2টা দিনৰ আগতে যদি এই 3টা মাহতে যদি এই কথা যদি মাক অধ্যয়ন কৰা হয়, তেন্তে মায়ে কৈছে 27 চনতে ডাঙৰ এটা অসুখ আহিব, যিটো ঔষধত মানুহে কোনেও ক'তো থাকিবলৈ ঠান নাপাব। মায়ে কৈছে যাতে পৃথিৱীখনত যেতিয়া মাক নিমন্ত্ৰণ দিয়া হৈছে আৰু মাৰ আগত সকলোৱে চিগাৰেট খাব ধৰিছে, সকলোৱে ভাং খাব ধৰিছে, সকলোৱে মদ খাব ধৰিছে আৰু মাক বেলপালত বহাই পেলাই সকলো মনুষ্যই একান্ত মনে ভকতি নকৰি সকলোৱে অভদ্ৰ কৰিবলৈ গৈছে। সেয়েহে মই সকলো দৰ্শকক এইটো কথাই ক'বলৈ গৈছোঁ, যাতে বিষ্ণু মন্দিৰৰ পৰাই ক'বলৈ গৈছোঁ, যাতে এইবাৰ
মন্দিৰ স্থাপন কৰা হৈছে বিষ্ণু মন্দিৰ মইতো না ধৰ্ম জানো না কৰ্ম জানো মই একো নাজানো সেয়েহে মই আজি এষাৰ কথা ক'বলৈ লৈছোঁ যাতে মই সদায় খৰি কাঠ কাটি মেলি থকা এজন ব্যক্তি হয় আৰু মই সদায় শস্য কৰিয়ে ভাল পাওঁ ধৰ্ম কৰি কেতিয়াও ভাল নাপাওঁ মই একো নাজানো সেয়েহে মন্দিৰতে সোমাই পেলাই গম পাইছোঁ যাতে মই মানুহজন অলপ বেলেগ হৈ গৈছোঁ সেয়েহে সকলো দৰ্শকক ক'বলৈ গৈছোঁ যাতে সকলো দৰ্শকে যাতে এইবাৰ দুৰ্গা পূজালৈ বিষ্ণু মন্দিৰলৈ যাতে সকলো দৰ্শকে আহি পেলাই যাতে মাক গাখীৰ তুলসী বেলপাত আৰু মজুল চাউল লৈ আহি যদি মাক চৰণত ধুৱায় তেন্তে হ'লে তেওঁলোকৰ থকা যিবোৰ বেমাৰ আছে সেই বেমাৰবোৰ নষ্ট হ'ব আৰু 3টা দিনৰ আগৰ পৰাই ব্ৰত খাটিব লাগিব যাতে মাছ মাংস একো বস্তু মুখত নকৰে যদি তেওঁ 3টা দিন মাছ মাংস অধ্যয়ন কৰা নাই যদি বইল ভাত খাই আছে তেন্তে হ'লে তেওঁলোকৰ যদি বেমাৰ আছে তেওঁলোকে যদি এই বিষ্ণু মন্দিৰলৈ আহে মাক যদি বেলপাত আৰু গাখীৰ তুলসী আগ লৈ যদি তেওঁলোকে যদি ধুৱায় তেন্তে হ'লে তেওঁলোকৰ বেমাৰ ভাল হ'ব আৰু কৈছে যদিহে মনুষ্যই এই বছৰটো যদি ভালদৰে যদি পালন নকৰে তেন্তে হ'লে 2027 চনত ডাঙৰ মৰ্ত বেমাৰ আহিব এই বেমাৰত কোনো ডক্তৰেও চিকিৎসা কৰি ভাল কৰিব নোৱাৰিব সেয়েহে সকলো ৰাইজক ক'বলৈ গৈছোঁ যাতে সকলোৱে যাতে এই 3টা দিন মাছ মাংস নাখায় চিগাৰেট বিড়ি নাখায় সকলোৱে যাতে আনন্দমনে ঘৰ চাফ চিকুণ কৰি আলি পদূলি চাফা কৰি আৰু সকলোৱে নিজৰ মাক বাপেকক ভৰি ধৰি সেৱা কৰি পেলাই এগছি বন্তি জ্বলাই সকলোৱে যাতে বিষ্ণুৰ মন্দিৰলৈ এইবাৰ আহে সেয়েহে সকলোকে কৈছোঁ যাতে তোমালোকে আনন্দমনে মন্দিৰলৈ আহিবা আনন্দমনে মন্দিৰৰ পৰা যাব পাৰিবা আৰু সকলোকে কোৱা হৈছে যাতে ভাং চিগাৰেট বিড়ি মদ কানি নেখাই আহিলে সকলো ভাল হ'ব আৰু যাতে গুৱা পানো নেখায় সেয়েহে কোৱা গৈছে যদি তোমালোকে ওচৰে পোখৰে মন্দিৰ আছে নামঘৰ আছে 3 দিনৰ আগৰ পৰা সকলোৱে যাতে চাফ চিকুণ কৰিবা আৰু ঘৰে ঘৰে এগছি ঘিউ বন্তি জ্বলাবা যদি তোমালোকে এই নিয়ম পালন নকৰা তেতিয়া তোমালোকৰ 2027 চনত থাকিবলৈ এই ইয়াত ভোগ কৰিবলৈ কোনো ব্যক্তি নাপাব সকলোকে বেমাৰত মৰিব সেয়েহে সকলোকে কোৱা হৈছে দৰ্শকক যাতে এই মা পূজাটো ভালদৰে কৰা হয় সেয়েহে আমিবোৰে নাজানো মা পূজা কেনেকৈ কৰিব লাগে সেয়েহে মন্দিৰত কোৱা গৈছে যাতে মা পূজা কৰিবলৈ হ'লে আত্মাটোৱে যদি মাক নিমন্ত্ৰণ দিয়া হয় আত্মাহে সুৰক্ষা হ'ব সেয়েহে আমি এতিয়া ইমানতে কৈ সামৰিব ধৰিছোঁ কাৰণটো তোমালোকে নিজেই গম পাবা যদিহে মাক ভাল পোৱা তেন্তে হ'লে মাৰ ওচৰত অভদ্ৰামী এবাৰ নকৰিবা মায়ে আহিব সৰগৰ পৰা আৰু সৰগৰ পৰা গুচি যাব সেয়েহে এই মধ্যত যদি তোমালোকে চিগাৰেট বিড়ি ভাং কেপি মদ এইবোৰ যদি খাবলৈ দেখা পায় তেন্তে হ'লে মায়ে গুচি যোৱাৰ লগে লগে 2027 চনত আৰু তোমালোকে দুৰ্গা পূজাত ভৰি দিবই নাপাবা সেয়েহে সকলো দৰ্শকক ক'বলৈ গৈছোঁ যাতে তোমালোকে ঘৰে ঘৰে এগছি ঘিউ বন্তি জ্বলাবা যদিহে তোমালোকে নজ্বলোৱা তেন্তে হ'লে মোৰ ক'বলগীয়া একো নাই কাৰণটো তোমালোকে নিজৰ বিপদ নিজেই চপাই লোৱা হ'ব সেয়েহে মাক যদি ভাল পোৱা তেন্তে হ'লে মাৰ নিয়ম পালন কৰিবা যাতে মাৰ আগত কেতিয়াও চিগাৰেট নাখাবা ভাং নাখাবা বিড়ি নাখাবা মদ নাখাবা কেতিয়াও যাতে এই 3টা দিনলৈকে যাতে মানুহে নাখায় পূজাৰ আগৰ 3 দিনলৈকে কোনোৱে নাখায় সেয়েহে তোমালোকক সকলোকে কোৱা গৈছে যাতে তোমালোকে এই 6টা দিন পালন কৰিব লাগিব যেনেকৈ 3টা দিন আমি মা আহিব এই 3টা দিনত বইল খাব লাগিব আৰু মা পূজাকেইদিন বইল খাব লাগিব সেয়েহে আমি সকলোকে অনুৰোধ কৰিছোঁ যাতে তোমালোকে চিগাৰেট বিড়ি বন্ধ কৰিবা যদি তোমালোকে বন্ধ নকৰা মায়ে যদি গোন্ধ পায় তেন্তে তোমালোকৰ সকলোৱে দুখ হ'ব সেয়েহে প্ৰণাম কৰিছোঁ যাতে তোমালোকে এইবোৰ কাম কেতিয়াও নকৰিবা মাক নিমন্ত্ৰণ দি কেতিয়াও দুখত নেপেলাবা সেয়েহে আজি আমি ইমানতে কৈ সামৰিছোঁ দৰ্শকে যাতে সকলোৱে সুন্দৰ শুনি মতে কৰে মাৰ জেগা চাফ চিকুণ ভকতলৈ ধন্যবাদ জনালোঁ তেওঁ আজি যি দুৰ্গা পূজা নিয়মৰ বিষয়ে আমাক আজি জনালে দৰ্শকক ইয়াক
নথৈ আনন্দিত আমি আৰু তেওঁক আমি এই যোগেদি ধন্যবাদ জ্ঞাপন কৰিলোঁ। জগত